ভাৰতৰ একাংশ মুছলমান মানুহে বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈ কাম কৰি আছে। তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য এটাই, অসমকে ধৰি সমগ্ৰ ভাৰতবৰ্ষখনক তেওঁলোকে ইছলামিক ৰাষ্ট্ৰ বনোৱা, আৰু তাৰ কাৰণে তেওঁলোকে কাম কৰি আছে। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছো জমিয়ত উলেমা ইন হিন্দে হাত উজান দিছে। যোৱাকালি আপোনাৰ সৈয়দা হামিদে অসমলৈ আহি দেশদ্ৰোহী মন্তব্য আগবঢ়াইছে। আচলতে এইবিলাক মানুহক চৰকাৰে মুকলি আকাশত ৰখোৱাটোৱে ভুল হৈছে। এওঁলোকক গুলিয়াই মাৰিব লাগিছিলে। অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোক মাত মাতিবলৈ অধিকাৰ কেনেকৈ পালে? অসমৰ আভ্যন্তৰীণ বিষয়সমূহ তেওঁলোকে কি কাৰণে মাত মাতিব? অসমত আমি আছো, আমি অসমৰ কাৰণে চিন্তা কৰিম। অসমত যিমানখিনি বাংলাদেশী আছে সকলো বাংলাদেশী খেদা হ'ব, এটা এটাকৈ বাংলাদেশী কিন্তু মৰিয়াই পিঠি বহল কৰি দিয়া হ'ব। উচ্ছেদ হৈছে, উচ্ছেদ হ'বই, কাৰণ অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবী, আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে, অসমৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাইছে। আৰু এই বিষয়ত বাংলাদেশীৰ এজেণ্ট, পাকিস্তানৰ এজেণ্টৰ মাত মতাৰ কোনো দৰকাৰ নাই। আমাৰ স্পষ্ট কথা, অসম আমাৰ, অসমত কোন থাকিব নাথাকিব এইটো আমি সিদ্ধান্ত ল'ম। সৈয়দা হামিদে ইয়াত মন্তব্য নচলিব, স্পষ্ট কথা। দ্বিতীয়তে, যোৱাকালি যিখন সভা দিয়া হৈছিলে, এই সভাখনত আমি গম পাইছো যে অসমৰ এজন সাংসদ অজিত ভূঞাই কিন্তু আগভাগ লৈছিলে। গতিকে এনেধৰণৰ দেশদ্ৰোহী মন্তব্য দিয়া এগৰাকী ব্যক্তিৰ লগত যেতিয়া অজিত ভূঞা আছে, আমি সমগ্ৰ উজনি অসমত অজিত ভূঞাক আমি নিষিদ্ধ ঘোষণা কৰিছো। অজিত ভূঞাক যেতিয়া আমি দেখা পাম কিন্তু আমাৰ সংগঠনৰ কৰ্মীসকলে কিন্তু বেয়া ব্যৱহাৰ কৰিব, স্পষ্ট কথা।